নমস্কাৰ। আজি মই ৰোমান পদ্ধতিত কেনেদৰে সংখ্যা লিখে সেই বিষয়ে জনাবলৈ ওলাইছোঁ। ৰোমান পদ্ধতিত সংখ্যা লিখাৰ চিন বা অংক 7টা। সেইকেইটা হ'ল I, V, X, L, C, D, M। I মানে হৈছে 1, V মানে 5, X মানে 10, L মানে 50, C মানে 100, D মানে 500, M মানে 1000। ৰোমান পদ্ধতিত সংখ্যা লিখোঁতে এবাৰত এটা চিন 3 বাৰতকৈ বেছি লিখিব নোৱাৰি। আহকচোন আমি ৰোমান পদ্ধতিত সংখ্যাবোৰ কেনেদৰে লিখে চাওঁ। এক লিখিবলৈ I ব্যৱহাৰ কৰা হয়, 2 লিখিবলৈ 2টা I, 3 লিখিবলৈ 3টা, 4 লিখিবৰ বাবে মই আগতেই কৈছিলোঁ যে ৰোমান পদ্ধতিত এটা চিন 3 বাৰতকৈ বেছি লিখিব নোৱাৰি। গতিকে 4 লিখিবলৈ V লিখিব লাগিব আৰু Vৰ বাওঁফালে তাতকৈ সৰু অংকটো লিখিব লাগিব, সেইটো হ'ব I। অৰ্থাৎ ৰোমান পদ্ধতিত এটা ডাঙৰ চিনৰ বাওঁফালে যদি সৰু চিন লিখা হয় তেতিয়াহ'লে ডাঙৰ চিনটোৰ পৰা সৰু চিনটো বিয়োগ হোৱা বুজায়। চাওকচোন, V মানে 5, I মানে 1, অৰ্থাৎ 5ৰ পৰা 1 বিয়োগ কৰিলে 4 হয়, সেইবাবে IV মানে 4। এনেধৰণে লিখি গৈ থাকিলে আমি পাওঁ 9। 9 লিখোঁতে ইয়াত লিখিব লাগিব X, তাৰ আগত লিখিব লাগিব I, অৰ্থাৎ IX মানে 9। ডাঙৰ চিনৰ বাওঁফালে এটা সৰু চিন লিখা আছে, অৰ্থাৎ X মানে হ'ল 10, I মানে 1, গতিকে 10ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9। এনেধৰণে ৰোমান পদ্ধতিত 9 লিখা হয়। বিশ লিখিবৰ কাৰণে 2টা X লিখিলে হয় 20, 3টা X লিখিলে হয় 30, X 2টা লিখি I লিখিলে হয় 20 আৰু 1 21। এতিয়া ৰোমান পদ্ধতিত 40 লিখিবৰ বাবে আমি X 4টা ব্যৱহাৰ কৰিলে নহ'ব, কাৰণ এবাৰত একে চিন 3টাতকৈ বেছি লিখিব নোৱাৰি। সেইবাবে 40 লিখিবৰ কাৰণে Xতকৈ ডাঙৰ সংখ্যা হ'ল L, তেতিয়া লিখিব লাগিব L, আৰু Lৰ বাওঁফালে লিখিব লাগিব X। অৰ্থাৎ L মানে হ'ল 50, X মানে হ'ল 10, আৰু 50ৰ পৰা 10 বিয়োগ কৰিলে পালোঁ 40। এনেধৰণে 90 লিখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় XC, 900 লিখিবলৈ ব্যৱহাৰ কৰা হয় CM। যদি 6 লিখিব দিয়ে, 6 লিখিবলৈ হ'লে আমি জানো যে 5ৰ লগত 1 যোগ কৰিলে 6 পায়, সেইবাবে 6 লিখিবলৈ V আৰু তাৰ কাষত I। অৰ্থাৎ ৰোমান পদ্ধতিত এটা ডাঙৰ চিনৰ সোঁফালে যদি সৰু চিন লিখা থাকে তেতিয়াহ'লে সেই দুটা যোগ হয়। V মানে 5, I মানে 1, এটা ডাঙৰ চিনৰ সোঁফালে সৰু চিন আছে, তেনেকুৱা ক্ষেত্ৰত যোগ হ'ব, 5 1 হ'ব 6।